অনলাইন যোগে মাটিৰ খাজানা পৰিশোধ। অনলাইন ই খাজানা অৰ্থাৎ মাটিৰ খাজানা অনলাইন কেনেদৰে দিব পাৰি। এটা অনলাইন খাজানা দিবলৈ হ'লে প্ৰথমতে আপোনালোকে ওৱান টাইম মানে একবাৰৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত নেক্সট ষ্টেপটো যাবগৈ মৌজাদাৰৰ ওচৰলৈ, আৰু মৌজাদাৰে যেতিয়া আপোনাৰ খাজনা ৰচিদখন চাই মেলি যেতিয়া আপলোড কৰি দিব, তাৰ পিছতে আপুনি খাজনাৰ যিটো পেমেণ্ট কৰিব পাৰিব, আৰু পেমেণ্ট কৰাৰ লগালগ আপুনি ৰিচিপ্টখন উলিয়াই ল'ব পাৰিব। আৰু নেক্সট বছৰৰ পৰা আপুনি কণ্টিনিউ অকল পেমেণ্ট কৰি গ'লে হ'ল, তাত আকৌ নেক্সট ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে, একেবাৰে এযোৰ। আৰু প্ৰচেছটো যিহেতু প্ৰায় 2-3 বছৰ হৈ গ'ল আজি, কিন্তু হ'লেও বহুতে নাজানে কাৰণে মই ভিডিঅ'টো বনাই দিছোঁ। মই কেনেদৰে অনলাইন পেমেণ্ট কৰিব পাৰি আপোনালোকক দেখাই দিছোঁ। আমি যিহেতু কমাৰ্চিয়েল, আমাৰ লগইন আইডি বিলাক বেলেগ হয়। হৈছে ই খাজানা, আৰু ই খাজানা এপ্লাই মাটিৰ খাজানা পৰিশোধ দেখিছেনে। অনলাইন যোগে মাটিৰ খাজানা পৰিশোধ, আৰু এনেদৰে আপোনালোকে আবেদন কৰিব লাগিব। আবেদন কৰোঁতে আপোনালোকে যি ডকুমেণ্ট দিছিলে আৰু সেই ডকুমেণ্ট অনুযায়ী ইয়াত যদি আধাৰৰ মতে দিয়া আছে বা পান কাৰ্ডৰ মতে দিয়া আছে, তেনেদৰে ইয়াৰ এখন ফিল আপ কৰি ল'ব লাগিব। সম্পূৰ্ণ হোৱাৰ পিছত প্ৰচিড কৰিব লাগিব, আৰু ইয়াত আপোনালোকে আধাৰ নাম্বাৰ, যাৰ আধাৰ নাই তেওঁলোকে ইয়াত ক্লিক কৰিব লাগিব। আই ডণ্ট হেভ, ইয়াত পান কাৰ্ড দিও কৰিব পাৰে আপোনালোকে। OTP ভেৰিফাই কৰাৰ পিছত ডকুমেণ্টটো আধাৰ বা পান কাৰ্ড ভেৰিফিকেশ্যন কৰাৰ পিছত ইয়াতে দেখিছেনে নিউ ৰেজিষ্ট্ৰেশ্যন আহিব। যাৰ নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব এইটো ইয়াত অপশ্যনটোত ক্লিক কৰিব লাগিব, নেক্সট কৰি। তাৰপিছতে যদি খাজানা পে'মেণ্ট কৰিবলৈ হয় তেতিয়াহ'লে এইটোত যাব, আৰু যদি খাজানা ৰিচিপ্টটো ডাউনলোড কৰিবলৈ হয় ইয়াত যাব লাগিব, আৰু মিছন বসুন্ধৰা যদি 2.0 পাটা পে'মেণ্ট কৰিবলগীয়া হয় ইয়াত অপশ্যন গোটেইকেইটা আছে। আমি যিহেতু ইয়াত খাজানা পে'মেণ্ট কৰিম, ইয়াত অলৰেডি ওলাই আছে, আৰু পে'মেণ্টটো ইয়াত ওলাই থাকিব এনেকৈ। আৰু এইটোত ক্লিক কৰি আৰু ইয়াত মোবাইল নাম্বাৰটো দিব লাগিব। ভেৰিফাই হোৱাৰ পিছত আপোনালোকে পে' নাও, ইয়াত আপোনালোকে এগ্ৰি কৰি প্ৰচেছ পে'মেণ্ট, আৰু ইয়াত স্কেনাৰ UPI যিটো চিলেক্ট কৰাৰ পিছতে যিটো স্কেনাৰ ওলাব, স্কেনাৰ দি পে'মেণ্টটো কৰি দিলে একনলেজমেণ্ট ওলাই গ'ল। ট্ৰেক এণ্ড প্ৰগ্ৰেছত যাওঁ। মই এনেই বকিছোঁ দেই, পিছত মিউট কৰি দিবা। কণ্টিনিউ ট্ৰেক কৰিব হা। এনেদৰে সহজতে খাজনা ৰচিদখন ডাউনলোড কৰি লওক, আৰু ভিডিঅ'টো বন্ধুসকলৰ বাবে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।